আমাৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কেবিনেট মিছন সম্পৰ্কে বিধানসভাত দিয়া ভাষণ বা মনোযোগেৰে শুনিছোঁ। তেওঁৰ ভাষণটো এটা অকালপক্ষ ভাষণ হৈছে। তেওঁ কংগ্ৰেছৰ পৰা গৈ RSS আৰু বিজেপিক তোষামোদ কৰাৰ কাৰণে কংগ্ৰেছৰ বিৰুদ্ধে এইবিলাক কৈছে। প্ৰদ্যুৎ বৰদলৈ জানেনে? মই প্ৰথমতে ক'ব গৈছোঁ যে গোপী বৰদলৈ আৰু ছাদুল্লাই কেবিনেট মিছনৰ সন্মুখত দিয়া ইণ্টাৰভিউৰ কথা জানেনে? তেওঁ জানেনে কংগ্ৰেছ ৱাৰ্কিং কমিটিয়ে কি ৰিজলিউশ্যন লৈছিল? তেওঁ জানেনে কেবিনেট মিছনৰ কি সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি 1947 চনৰ জুলাই মাহত 16 জুলাইৰ দিনা এছেম্বলিত ৰিজলিউশ্যন লৈছিল? আৰু তেওঁ নাজানে নেকি তেওঁ যে অকল গোপী বৰদলৈ, ঠিক আছে গোপী বৰদলৈ নেতৃত্ব লৈছিল, গোপী বৰদলৈৰ লগত যোৱা মানে ডেলিগেটছৰ কোন কোন সদস্য আছিল সেই সম্পৰ্কে জানে নেকি? তেওঁ কেবিনেট মিছন সম্পৰ্কে ট্ৰেন্সফাৰ অফ পাৱাৰ নিকোলাছে লিখা কিতাপ পঢ়িছে নেকি? 10টা ভলিউমৰ কিতাপ পঢ়িছে নেকি? মেথাৰ কিতাপ পঢ়িছে নেকি? গুপ্তাৰ কিতাপ পঢ়িছে নেকি? ক'ৰ পৰা তেওঁ অসংগত যুক্তিহীন ভাষণ দি কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ দুৰ্নাম গালে? মই আচৰিত হৈছোঁ। পাণ্ডিতালি তেনেকৈ নহয়। পাণ্ডিতালি কৰিবলৈ যোৱাৰ আগতে এটা গভীৰ অধ্যয়নৰ প্ৰয়োজন। প্ৰদ্যুৎ বৰদলৈ সেই অধ্যয়নৰ কোনো চাপ তেওঁৰ বক্তৃতাত নপৰিল। মই তেওঁক প্ৰশ্ন সুধিব খুজিছোঁ যে গোপী বৰদলৈ 16 জুলাইত যিটো এছেম্বলি ৰিজলিউশ্যন ল'লে, যি কেবিনেট মিছনৰ 5 ক্লজত 5 ক্লজ আৰু 19 ক্লজত যিবিলাক যি কথা লিখা আছিল, সেই লিখাৰ ভিত্তিত ব্যাখ্যা কৰি ভোলাভাই দেশাই, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, আব্দুল কালাম আজাদে যিটো গোপী বৰদলৈক পৰামৰ্শ দিছিল, তাৰ ভিত্তিতহে সেই প্ৰস্তাৱ আনিছিল, যাৰ ফলত যি প্ৰস্তাৱে অসমক গ্ৰুপিঙৰ পৰা ওলোৱাত সহায় কৰিছিল। আৰু এই ক্ষেত্ৰত তেওঁ জানেনে যে ছাদুল্লাই অলপ শিথিলতা প্ৰদৰ্শন কৰিছিল বিধানসভাত? তেওঁলোকৰ সদস্যসকলক আঁতৰাই লৈ গৈছিল যাতে কৌশলগতভাৱে, আজি হয়তো মই কোৱা কথাটো বিতৰ্কৰ সৃষ্টি হ'ব পাৰে ছাদুল্লাই সম্পৰ্কে, যিয়ে নহওক কৌশলগতভাৱে তেওঁ গোপী বৰদলৈৰ প্ৰস্তাৱক সমৰ্থন কৰিছিল। এইবিলাক কেতিয়াবা তেওঁ অধ্যয়ন কৰিছে নেকি? বিধানসভা এখন পবিত্ৰ সদন। পবিত্ৰ সদনত কথা কওঁতে, বক্তব্য ৰাখোঁতে অধ্যয়নপুষ্ট হৈ যাব লাগে। জ্ঞানৰ ভাণ্ডাৰৰ পূজাৰী বুলি নিজক জহাবলৈ গৈ অজ্ঞতাৰ মূৰ্খামিৰ পৰিচয় দিয়াটো কেতিয়াও শুভ লক্ষণ নহয়, সুখকৰ নহয়। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, অধ্যয়নপুষ্ট হৈ সত্য বুৰঞ্জী ইতিহাসৰ আধাৰত বক্তৃতা ভৱিষ্যতে ৰাখিব। তেওঁ তোষামোদ কৰিবলৈ, বিজেপিক তোষামোদ কৰিবলৈ এই ভাষণ দিছে। কিন্তু এটা কথা, হিন্দু মহাসভাই কেবিনেট মিছনৰ যি স্মাৰক পত্ৰ দিছিল তাত অসমৰ গ্ৰুপিঙৰ সমৰ্থনত এটা বাক্য লিখা নাছিল। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সাক্ষী দিয়াৰ সময়ত অসমৰ কথা কোৱা নাছিল। বংগৰ এজন নেতাই অসমক এই গ্ৰুপিঙৰ সময়ত সমৰ্থন কৰিছিল, সেইটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাতৃ শৰৎ বসুৱে। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে হওক, হিন্দু মহাসভাই হওক, কোনেও অসমক গ্ৰুপিঙৰ সময়ত সমৰ্থনৰ সহায় কৰা নাছিল। কেৱল কংগ্ৰেছে কৰিছিল, জৱাহৰলাল নেহৰু তেতিয়া জৱাহৰলাল নেহৰুৱে কৰিছিল, মানে আজাদে কৰিছিল, চৰ্দাৰ বল্লভভাই পেটেলে কৰিছিল, মহাত্মা গান্ধীয়ে কৰিছিল। মুখ্যমন্ত্ৰীও নাজানে। মুখ্যমন্ত্ৰীক যিবিলাকে পৰামৰ্শ দিয়ে, তেওঁলোকক ব্ৰিফিং কৰে, সেইবিলাকে জানে নেকি? পঢ়িছে নেকি? তেওঁলোকে পঢ়াটো নাই। মুখ্যমন্ত্ৰীয়ে ক'লে সেইটো সঁচা হ'ব পাৰে নেকি? এছেম্বলিত ক'লে নহ'ব, তাৰ ঐতিহাসিক তথ্য আছে নেকি তেওঁলোকৰ? মোৰ হাতত তাত তথ্য আছে, মই পঢ়ি আছোঁ, মই লিখি আছোঁ তাৰ ওপৰত।
আৰু অসম প্ৰকাশন পৰিষদে যিখন পলিটিকেল হিষ্ট্ৰী চিন্তা খণ্ড লিখিছে আগতে তাতো তথ্যৰ বিভ্ৰাট আছে। ইভেন প্লেণ্টাৰাছটো চৰাটোতো সম্পূৰ্ণকৈ কেবিনেট মিছন সম্পৰ্কে লিখা নাই। মোৰ কিতাপত যাব মোৰ দেন 100 পেজ মই লিখিম কেবিনেট মিছনৰ ওপৰত। মই কৰি আছোঁ কাম। কেবিনেট মিছনত সাক্ষ্য দিওঁতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে গ্ৰুপিঙৰ সেই ইছ্যুটো লৈ কেতিয়াও অসমৰ সমৰ্থনত কথা কোৱা নাই। এইটো ঐতিহাসিকভাৱে সত্য। প্ৰমাণ এইবিলাক ট্ৰেন্সফাৰ অফ পাৱাৰ এইবিলাক এইখন ট্ৰেন্সফাৰ অফ পাৱাৰ নিকোলাছে লিখা কিতাপখন 10টা খণ্ডৰ কিতাপ। সমগ্ৰ সেই সময়ৰ ভাৰতৰ ক্ষমতা হস্তান্তৰৰ ওপৰত যিবিলাক কৰেছপণ্ডেণ্ট হৈছিল এইটো লণ্ডনৰ চৰকাৰী অফিচৰ কাৰ্যালয়ৰ নথি।